নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোলৈকে বিগ ফ্ৰেনৰ -5ৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ আমি বিয়োগ অংকসমূহ সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিলোঁ হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি -6ৰ বিগ ফ্ৰেনৰ ফৰ্মুলা ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক সমাধান কৰিব লাগে আমি তাৰ ওপৰত অনুশীলন কৰিম বিগ ফ্ৰেনৰ -6ৰ ফৰ্মুলাটো কি বাৰু হয় বিগ ফ্ৰেনৰ -6ৰ ফৰ্মুলাটো হ'ল কি -6 হ'বৰ কাৰণে কি হ'ব লাগিব 1 স্কয়াৰত +4 আৰু 10 স্কয়াৰত -10 ঠিক আছে তাৰমানে -6 হ'বৰ কাৰণে কৰিব লাগিব কি ফালে +4 আৰু ফালে -10 এটো হ'ল বিগ ফ্ৰেনৰ -6ৰ ফৰ্মুলা আমি আগতে কি পাইছিলো -1ৰ কাৰণে কি পাইছিলো -1 হ'বৰ কাৰণে হ'লে +9 আৰু ইফালে -10 ঠিক তেনেকৈ -2 হ'বৰ কাৰণে হ'লে কি +8 আৰু ইফালে -10 -3 হ'বৰ কাৰণে হ'লে কি +7 আৰু ইফালে -10 -4 হ'বৰ কাৰণে হ'লে কি +6 আৰু ইফালে -10 ঠিক তেনেকৈ -5 হ'বৰ কাৰণে হ'লে কি +5 আৰু ইফালে -10 আৰু ঠিক তেনেকৈ এতিয়া আমি কি পালো -6 হ'বৰ কাৰণে কি হ'ব লাগিব +4 আৰু ইফালে -10 এটো হ'ল -6ৰ ফৰ্মুলা ঠিক আছে এই ফৰ্মুলাটো ছাত্ৰ-ছাত্ৰীক প্ৰতিবাৰে আওৰে মনত ৰাখিবলৈ দিব আৰু এই ফৰ্মুলাটো ব্যৱহাৰ কৰি এতিয়া কেনেকৈ আমি অংকবিলাক সমাধান কৰিব লাগে কেনেকৈ বিয়োগ অংকবিলাক কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিম আহকচোন আমি প্ৰথমটো অংকলৈ যাওঁ আমাৰ প্ৰথম অংকটো কি আছে এইটো আমাৰ প্ৰথম অংকটো হয়নে এতিয়া আমি এই অংকটো এবাকাছ টুলছত সমাধান কৰিম আহক আমি অংকটো কৰোঁ অংকটো কি আছে প্ৰথমে আমাক কি লাগিব 10 লাগিব 10 লাগে আমি কেনেকৈ কৰিম 10টো কেনেকৈ বনাম এতিয়া 10 বনাবৰ কাৰণে আমি পেঞ্চিলত এটা বিট উঠাই দিম হ'ল এইটো 10 হ'ল এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি কৰিব লাগিব -6 কিন্তু -6টো ডাইৰেক্ট নহয় দেখিছেনে ডাইৰেক্ট হ'বনে নহয় ইয়াৰ কাৰণে আমি কি কৰিম আমি ইয়াৰ কাৰণে -6ৰ যিটো বিগ ফ্ৰেন ফৰ্মুলা আছে সেই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম ফৰ্মুলা মতে কি আছে -6ৰ বিগ ফ্ৰেন ফৰ্মুলা কি -6ৰ বিগ ফ্ৰেন ফৰ্মুলা হ'ব 1 স্কয়াৰত +4 আৰু 10 স্কয়াৰত -10 হ'লনে বুজি পাইছে না বাৰু এতিয়া আমি কি কৰিব লাগিব +5 এটা ডাইৰেক্ট হ'বনে হয় এটা ডাইৰেক্ট হ'ব একে +5 হ'ল এতিয়া আমি উত্তৰ কি পালো 5 6 7 8 9 আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ কিমান পালো আমি 9 ঠিক আছে আমাৰ প্ৰথম প্ৰশ্নটো সমাধান হ'ল এতিয়া আহকচোন আমি দ্বিতীয়টো প্ৰশ্ন কৰো 7 + 3 - 6 7 + 3 বিয়োগ 6 ঠিক আছে আহক আমি এটো কৰো আগতে আমি কি কৰিম এবাকাছ টুলছ আমি ক্লিয়াৰ কৰি লম হ'ল এতিয়া আমাক প্ৰথম কি লাগিব প্ৰথম আমাক লাগিব 7 হ'বৰ কাৰণে কি হ'ব এটো হ'ল 7 ঠিক আছে এতিয়া আমাক কি লাগে +3 হয়নে +3 ডাইৰেক্ট হ'বনে নহয় কাৰণ ইয়াত তলত দুটা বিট আছে হয়নে আমি কি স্মল ফ্ৰেন ব্যৱহাৰ কৰিব পাৰিম নেকি বাৰু +3 কৰিব পাৰিম নে নোৱাৰো কাৰণ স্মল ফ্ৰেন 5টো আমাৰ ইয়াত ইউজ হৈ আছে হয় এটাকে আমি কি কৰিম এতিয়া +3 বিগ ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰিম +3 বিগ ফ্ৰেন ফৰ্মুলা কি এইটো কি হ'ব +3 বিগ ফ্ৰেন ফৰ্মুলা কি হ'ব লাগিব 1 স্কয়াৰত -7 আৰু 10 স্কয়াৰত +10 ঠিক আছে এতিয়া আমি কৰিব লাগে কি এতিয়া আমি কৰিব লাগে -6 হয় এতিয়া -6টো কেনেকৈ কৰিম -6টো কৰিবলৈ ইয়াত আমাৰ কোনো বিট নাই এটা কিন্তু ডাইৰেক্ট নহয় তাকে আমি কৰিম কিলো -6ৰ আমি আকৌ বিগ ফ্ৰেন ফৰ্মুলা ব্যৱহাৰ কৰিম -6ৰ বিগ ফ্ৰেন ফৰ্মুলা কি -6ৰ বিগ ফ্ৰেন ফৰ্মুলা হ'ল 1 স্কয়াৰত +4 আৰু 10 স্কয়াৰত -10 হয় তো
উত্তৰ আমি কিমান পালো ইউনিট পয়েন্টৰ কিটা বিট আছে 1 2 3 4 তাৰ মানে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব 4 4 ঠিক আছে এতিয়া আহক আমি লাষ্ট কোৱেশ্চনটো কৰো 4 + 7 - 6 হয়নে এই অংকটো আমি কৰিব আহক এই প্ৰবলেম কি কৰিম এবাকাস টুলস ক্লিয়াৰ কৰি ললো হল আমি ফাৰ্স্ট কি কৰিব লাগিব ফাৰ্স্ট আমি কৰিব লাগিব 4 তেতিয়া ইউনিট পয়েন্টৰ সৰলে আমি চাইডা আমি উঠাই দিলো এটো প্লাস 4 হল ঠিক আছে আমাৰ প্লাস 4 হল হয়নে এতিয়া আমি কি কৰিব লাগিব ইয়াৰ লগত প্লাস 7 কৰিব লাগিব হয়নে প্লাস 7 ইয়াত ডাইৰেক্ট হ'ব পাৰো নহয় তাকে আমি কি কৰিম এতিয়া প্লাস 7 ৰ কাৰণে হয় আমি প্লাস 7 ৰ কাৰণে প্লাস 7 ৰ এইটো বিজ্ঞান ফৰ্মুলা আমি ব্যৱহাৰ কৰিম ঠিক প্লাস 7 ৰ কাৰণে কি হ'ব লাগে 1 শতক -3 আৰু 10 শতক +10 হলনে এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি কৰিব লাগে -6 হয় -6 এ ডাইৰেক্ট হ'ব পাৰো নহয় এটাকে আমি কি কৰিম -6 ৰ আমি বিগ পেন ফৰ্মুলা ব্যৱহাৰ কৰিম কিন্তু -6 ৰ বিগ পেন ফৰ্মুলা ব্যৱহাৰ কৰিব পৰা যাবলে বাৰু নোৱাৰি হয়নে বাৰু কাৰণ -6 ৰ কাৰণে কি হ'ব লাগিব 1 শতক +4 হ'ব লাগিব আৰু 10 শতক -10 হ'ব লাগিব কিন্তু ইয়াত +4 হ'ব জানো নহয় এটাকে এই অংকটো তাৰমানে আমি এবাকাস টুলছত এনেকৈ সমাধান কৰিব নোৱাৰিম এই প্ৰশ্নটো সমাধান কৰিবৰ কাৰণে আমি এটা বেলেগ ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব আৰু এই ফৰ্মুলাটো আমাৰ বিজ্ঞান ফৰ্মুলা শেষ হোৱাৰ পিছতহে সেই ফৰ্মুলাটো পাম আমি কিতাপত এনে ধৰণৰ কিছুমান প্ৰশ্ন দিয়া হৈ আছে যিবিলাক সেই ফৰ্মুলা ব্যৱহাৰ কৰিবলৈ তাৰ পিছৰ ফৰ্মুলা বেলেগ এটা ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব পাৰি যিটো ফৰ্মুলা আমি শিকা নাই বা শিকোৱা নাই আৰু এইটো সেইকাৰণে এই অংকটো ইয়াত দিয়া আমাৰ দেখুৱাই দিলো যাতে এনে ধৰণৰ অংকবিলাক এবাকাস টুলস ব্যৱহাৰ কৰি যিবিলাক অংক কৰিব পাৰি সেই অংকখিনি যাতে ছাত্ৰ-ছাত্ৰীয়ে কৰিছে আৰু যদি এনেকুৱা অংক তেওঁলোকে কৰি আনে তেতিয়া বুজিব যে তেওঁলোকে এবাকাস টুলস ব্যৱহাৰ কৰি কৰা নাই বুজি পাইছে সেইকাৰণে আমাৰ কিতাপত এনেকুৱা কিছুমান অংক দিয়া হৈ আছে আপোনালোকে এতিয়া কিতাপখন মেলি লওক আৰু -6 ৰ ফৰ্মুলা ব্যৱহাৰ কৰি যিখিনি অংক কৰিবলৈ দিয়া হৈ আছে সেই অংকখিনি প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰক আৰু এনেকুৱা যিখিনি অংক পাব যিটো এই ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব নোৱাৰি যদি সেই ফৰ্মুলা ব্যৱহাৰ কৰি কৰিব নোৱাৰা অংক ছাত্ৰ-ছাত্ৰীয়ে কৰি আনিছে তেতিয়া জানিব কিয় এবাকাস টুলস ব্যৱহাৰ কৰা নাই বুজি পাইছেনে ধন্যবাদ